নমস্কাৰ এএন টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মাছ ভাবেগম বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰে আগবঢ়াইছো আজিৰ প্ৰেম নিউজ প্ৰথমে চাওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি আজি দখল কৰা শিৰোনাম ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি দুজনকৈ সাংবাদিক তথা সমাজসেৱকক বঁটা প্ৰদান বাগিচাৰ চাহগছ কাটি তহিলং কৰা কাৰ্যৰ বিৰোধিতা কৰিবলৈ যাওঁতে ডিব্ৰুগড় লাহোৱালৰ হেজেল বেংক চাহ বাগিচাৰ সহকাৰী পৰিচালকক দুষ্কৃতিকাৰীৰ আক্ৰমণক লৈ উত্তপ্ত এতিয়া বাগিচাৰ পৰিৱেশ নাহৰকটীয়াৰ জয়পুৰত 11 গ্ৰাম নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত 82 বছৰ বয়সত বিশিষ্ট নাট্যকাৰ পৰিচালক অভিনেতা তথা গীতিকাৰ হেমন্ত দত্তৰ শেষ নিশ্বাস ত্যাগ এতিয়া বিতং বাতৰি ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ সভা কক্ষত অনুষ্ঠিত কৰা নীলিম চৌধুৰী স্মৃতি চৰণ সভাত দুজনকৈ সাংবাদিক তথা সমাজসেৱকক বঁটা প্ৰদান ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি দুজনকৈ সাংবাদিক তথা সমাজসেৱকক বঁটা প্ৰদান প্ৰথমবাৰলৈ জ্যেষ্ঠ সাংবাদিক প্ৰয়াত সঞ্জীৱ নন্দী সোঁৱৰণী বঁটা আৰম্ভ কৰিছে ডিব্ৰুগড় প্ৰেছ ক্লাবে যুৱ সাংবাদিক হিৰণ্য কৌশিকক প্ৰয়াত সঞ্জীৱ নন্দী সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা প্ৰদান এই বঁটাত আছে নগদ ধন ফুলাম জাপি শৰাই প্ৰশংসা পত্ৰ ফুলাম গামোচা স্মাৰক চেলেং চাদৰ সহ কিতাপৰ টোপোলা ইফালে বিগত বহু বৰ্ষৰ পৰাই ডিব্ৰুগড় প্ৰেছ ক্লাবে প্ৰয়াত সাংবাদিক শিক্ষাবিদ তথা সমাজ সংগঠক প্ৰয়াত নীলিম চৌধুৰীৰ স্মৃতিত প্ৰদান কৰি আহিছে এটি বিশেষ বঁটা নগদ ধন ফুলাম জাপি শৰাই প্ৰশংসা পত্ৰ ফুলাম গামোচা স্মাৰক চেলেং চাদৰ সহ কিতাপৰ টোপোলা আগবঢ়াই এই বঁটাত ডিব্ৰুগড় প্ৰেছ ক্লাবে চলিত বৰ্ষত সোণালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰাৰ লগতে প্ৰয়াত সাংবাদিক নীলিম চৌধুৰীৰ স্মৃতিত চলিত বৰ্ষৰ বঁটা প্ৰদান কৰে চৰাইদেউ জিলাৰ সোণাৰী প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক সূৰ্য বৰাক ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ সভা কক্ষত অনুষ্ঠিত হোৱা নীলিম চৌধুৰীৰ স্মৃতিচাৰণ সভাত দুয়োজন সাংবাদিকক এই সন্মান জ্ঞাপন কৰে ডিব্ৰুগড় প্ৰেছ ক্লাবে এই অনুষ্ঠানতে জ্যেষ্ঠ সাংবাদিক সুবীৰ ভৌমিকে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাজ্যৰ সমস্যাৰ ওপৰত বক্তব্য আগবঢ়ায় হয় ডিব্ৰুগড় প্ৰেছ ক্লাবে বিগত 14 বছৰ ধৰি এই নীলিম চৌধুৰী সোঁৱৰণী স্মাৰক বক্তৃতা অনুষ্ঠান আয়োজন কৰি আহিছে তেখেতক সকলোৱে চিনি পায় এগৰাকী জ্যেষ্ঠ সাংবাদিক আছিল অসমৰ লগতে তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক হিচাপে থকা অৱস্থাত তেখেতৰ অকাল মৃত্যু হৈছিল তেখেতৰ স্মৃতিতে ডিব্ৰুগড় প্ৰেছ ক্লাবে এই অনুষ্ঠানটো প্ৰতি বছৰে আয়োজন কৰি আহিছে আৰু লগতে এই অনুষ্ঠানৰ লগতে আমি নীলিম চৌধুৰীৰ সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান কৰোঁ অসমৰ একোজন সাংবাদিকক এইবাৰ এই বঁটা প্ৰদান কৰা হৈছে সোণাৰীৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক অসমীয়া প্ৰতিদিন কাকতৰ সূৰ্য বৰা ডাঙৰীয়া তেখেতে বিগত কেইবা দশক ধৰি অসমৰ বিভিন্ন সমস্যা আৰু সমস্যাসমূহ সাহসেৰে উত্থাপন কৰি আহিছে এগৰাকী মফচলীয়া সাংবাদিক হিচাপে তেখেতক সেইকাৰণে আমি নিৰ্ধাৰণ কৰি দিয়া জুৰিয়ে ডিব্ৰুগড় প্ৰেছ ক্লাবৰ নিৰ্ধাৰণ কৰি দিয়া জুৰিয়ে তেখেতক এবাৰ স্বীকৃতি দিলে এই সাংবাদিকতা বঁটাৰ কাৰণে আৰু লগতে এইবাৰ প্ৰথমবাৰৰ কাৰণে আমাৰ আৰু আন এগৰাকী সতীৰ্থ সাংবাদিক সঞ্জীৱ নন্দী ডাঙৰীয়া তেখেতো আমাৰ মাজৰ পৰা অকালতে আমি হেৰুৱাব লগা হ'ল তেখেতৰ স্মৃতিটো প্ৰথমবাৰৰ কাৰণে ডিব্ৰুগড় প্ৰেছ ক্লাবে সঞ্জীৱ নন্দী যুৱ সাংবাদিকতা বঁটা হিচাপে নতুন এটা বঁটা আমি এই বছৰৰ পৰা আৰম্ভ কৰিছোঁ এইবাৰ এই বঁটাটি NK TVৰ ডিব্ৰুগড়ৰ বিৰু তথা যুৱ সাংবাদিক এগৰাকী প্ৰতিভাৱান সাংবাদিক হিৰণ্য কৌশিক বৰা ডাঙৰীয়াক আমি এইবাৰ নিৰ্বাচন কৰি দিছে আমাক জুৰিয়ে তেখেতকো আজি বঁটা প্ৰদান কৰা হ'ল লগতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি চবতকৈ ডাঙৰ কথা এইবাৰ আমি এগৰাকী ভাৰতবৰ্ষৰ বিশিষ্ট সাংবাদিক BBCৰ প্ৰাক্তন নৰ্থ ইষ্টৰ ব্যুৰো চিফ সুবীৰ ভৌমিক ডাঙৰীয়া আহিছে সুবীৰ ভৌমিক ডাঙৰীয়াক সকলোৱে চিনি পায় তেখেতে বিভিন্ন সমস্যাৰ আজি ইণ্টাৰনেশ্যনেলি উত্থাপন কৰি আহিছিলে এইবাৰ তেখেতে এই আমাৰ নীলিম চৌধুৰী সোঁৱৰণী স্মাৰক বক্তৃতাৰ অনুষ্ঠানটি সমল ব্যক্তি হিচাপে বক্তৃতা প্ৰদান কৰিব ডিব্ৰুগড়ৰ পৰা সুজয় ভৌমিকৰ ৰিপৰ্ট AN টেলিভিছন ডিব্ৰুগড় জিলাৰ লাহোৱালৰ হেজেল বেংক চাহ বাগিচাৰ সহকাৰী পৰিচালকক আক্ৰমণ বাগিচাৰ চাহগছ কাটি তহিলং কৰা কাৰ্যৰ বিৰোধিতা কৰিবলৈ যাওঁতে বাগিচাৰ সহকাৰী পৰিচালক অভিষেক গৌতমক দুষ্কৃতিকাৰীয়ে প্ৰহাৰ কৰে এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে বাগিচাখনৰ পৰিৱেশ
ডিব্ৰুগড় জিলাৰ লাহোৱালৰ হেজেল বেংক চাহ বাগিচাৰ সহকাৰী পৰিচালকক আক্ৰমণ ব্যৱহাৰ কৰে বাগিচাৰ চাহগছ কাটি তহিলং কৰা কাৰ্যৰ বিৰোধিতা কৰিবলৈ যাওঁতে বাগিচাৰ সহকাৰী পৰিচালক অভিষেক গৌতমক দুষ্কৃতিকাৰীয়ে প্ৰহাৰ কৰে এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে বাগিচাখনৰ পৰিৱেশ সহযাত্ৰীক চাহ শ্ৰমিকে উত্তাল পৰিৱেশ সৃষ্টি কৰি পৰিচালকগৰাকীক উপদ্ৰৱ কৰি প্ৰহাৰ কৰাৰ লগতে প্ৰাণে মৰাৰ চেষ্টা দুষ্কৃতিকাৰী কৰায়ত্ব কৰিবলৈ দাবী জনাই চাহ বাগিচাৰ সহযাত্ৰীক শ্ৰমিকে বাগিচাখনত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ঘটনাস্থলীত লাহোৱাল আৰু দীপম আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ অব্যাহত ৰাখিছে আমাৰ বাগানৰ বৃহত্তম স্বাৰ্থৰ ক্ষেত্ৰত আমাৰ যিজন এছিষ্টেণ্ট মেনেজাৰ আছে তেখেতে বাগান যেনেদৰে প্ৰত্যেক দিনে ভিজিট দিয়ে তেনেকৈ যোৱাকালিও ভিজিট দিবলৈ গৈছিলে আমাৰ ছেকশ্যন নম্বৰ 21 তেওঁ 9:30 বজাত গৈ পোৱাৰ পাছত তাতে এজন আপোনাৰ আমাৰ বাগানৰ নিচেই কাষতে থকা যিটো আপোনাৰ গাঁৱৰ হয় গাঁৱৰ মানুহ আপোনাৰ শ্ৰী ৰজত দত্ত আৰু তেখেতৰ লগত কেইবাজনো মানুহ আছিলে তেখেতে আমাৰ জীয়া চাহগছ কাটি আছিলে জীয়া চাহগছ কাটি থকাৰ পাছত আমাৰ এছিষ্টেণ্ট মেনেজাৰ তেখেতে গৈ পেলাই ৰখাইছেগৈ আজি কোনে হ'লেও ৰখাব আজি মোৰ বাৰীত যদি কোনোবাই যদি আপোনাৰ যদি বাহিৰা মানুহে যদি আপোনাৰ আহি মোৰ বাৰীত সোমাই আজি ময়ো ৰখাম এখেতে ৰখাইছিলেগৈ গৈ পেলাই তেখেতে কি বুলি ভাবি দাখন লগাই দিব আজি আমাৰ প্ৰাণ ক'ত গ'ল আজি মোক মাৰিছে কাইলৈ ইয়াক মাৰিব কাইলৈ আমাৰ নৰ্মেল মানুহক মাৰিব কেনেকৈ হ'ব তাৰ পাছতে আমাৰ যেতিয়া বাগানৰ মানুহ আমাৰ চিমেছৰ যেতিয়া ছেক্ৰেটাৰী সহ আমাৰ চব যেতিয়া গৈছিলে তেতিয়া যোৱাৰ পাছত আপোনাৰ দীপক দত্ত নামৰ এজন কালপিতে তেখেতে মানুহক উচতাই পেলাই দা কোঠা লৈ আহ বুলি কৈছে তেনেকুৱা স্থলত আহি আমাৰ মানুহখিনি ভাবুক হৈছে কাৰণ আমাৰ বাগানখনলৈ মৰম আছে তেখেতে কেনেকৈ ক'ব আৰু গধূলি টাইমত এইটো কেছ হৈ যোৱাৰ পাছত পুলিচক খবৰ দিলোঁ পুলিচক খবৰ দিয়াৰ পাছত আমাৰ যেতিয়া পুলিচে এখেতক যেতিয়া লৈ গ'ল তাৰ পাছত গধূলি আমাৰ বৰা চাহাব আমাৰ মেনেজাৰলৈ ফোন কৰিছে দীপক দত্তই অপেন চেলেঞ্জ দিছে যে আমি বাগানৰ গছ কাটি লৈ যাম পুলিচক নমা নাই পুলিচ প্ৰশাসনে কি কৰিব তো আমাৰ ক'ত গ'ল আমাৰ অধিকাৰ আহি পেলাই ইমান সাহস আমাৰ আহি পেলাই তেখেতে অলৰেডি দীপক দত্ত বোলা মানুহজনে আহি পেলাই গছ কাটি থৈ গৈছে যাৰ পৰা আমি চলি আছোঁ আমাৰ লগে লগে ইমান হাজাৰ মানুহ চলি আছে চাহ জনগোষ্ঠী চলি আছে আমাৰ এই গছ কাটিছে তাৰ পাছত আমাৰ যি চাহপাত আছে কিমান কমেও তেখেতৰ লগত নাই কমেও 60-65জন মানুহ আহি পেলাই কমেও 5,000-6,000মান গছ কালি পাত লৈ গৈছে এনেকৈ হ'লে আমাৰ চাহ জনগোষ্ঠী কেনেকৈ থাকিব আমাৰ মানুহখিনি কেনেকৈ হ'ব আমাৰ ৰক্ষণাবেক্ষণ কোনে দিব হেজেল বেংক চাহ বাগিচাত আচলতে বাগিচাৰ গছ কটাক লৈ আৰু পাত চোৰক লৈ কিনে যোৱাকালি এটা ডাঙৰ ঘটনা সংঘটিত হ'ল চাহ মজদুৰ সংঘৰ তৰফৰ পৰা প্ৰশাসনক তেওঁলোকে আপত্তি দৰ্শাইছিলে কিন্তু আজি দেখিবলৈ পালোঁ যিসকল আচলতে দুখী তেওঁলোকে আহি কিনে ইয়াত বাগানৰ মেনেজমেণ্টক তেওঁলোকে ভয় ভাবুকি দিছে আৰু ইয়াত থ্ৰিটেনিং দিছে তেওঁলোকে বাগিচা শেষ কৰি দিম বুলি বাগিচাৰ গছ কাটি দিছে তেওঁলোকে ক'ত ইমান সাহস পালে যে আমাৰ বাগিচা আমাৰ মানুহে জংঘল কাটি বাগিচা গঢ় দিয়া বাগিচা কোনোবা দুষ্কৃতিকাৰী আহি কিনে তেওঁলোকে বাগিচাৰ গছ কাটিব আমাৰ মানুহে সহ্য কৰি নাথাকিব এই কথাটো স্পষ্ট আজি আমি প্ৰশাসনক এটা কথা আপোনালোকৰ মাধ্যমৰ যোগেদি স্পষ্ট কৰি দিছোঁ যে আমাক নিৰাপত্তা আপোনালোকে কেতিয়া দিব আমাক তেওঁলোকে ভয় ভাবুকি দিছে আমাৰ গছ কাটিছে গছ কটা মানে আমাৰ এজন ল'ৰাক সন্তানক কাটি দিয়া এই কথাটো কিন্তু আমাৰ সহ্যৰ বাহিৰত হৈছে আমি প্ৰশাসনক আজিৰ আপোনালোকৰ মাধ্যমৰ যোগেদি দাবী জনাইছোঁ যে ইয়াৰ ওপৰত এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অন্যথা চাহ জনজাতি ছাত্ৰ সন্থা চাহ শ্ৰমিক ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে তেওঁলোকে প্ৰস্তুত হৈ আছে কালি আমাৰ বাগানত ছুটি আছিলে কালি তো আমার সাহেবে বাগান চাবলে ঘুরে গিয়ে তো ঘুরে গিয়ে বড় সাহেব কিজন বললে যে তোর সঙ্গে যাবো ঘুরে গেলে তো যাইকে আমি আমদারি সাহেব আগুয়াই গেলে তো খড়ি কাটতে রেখে যে নুয়া গাঁও के आदमी एक কি নাম লাগে রজত গাছ কাটতে রে তো রজতকে বলে কি করিস তো ইয়াক তো বলে না গাছ কাটতে কেলে কাটিবি আমার বাগানতে যাবে তো ইয়াকে হটকে মারি পেলাই দিলে मार के गिरा दिले पीछे माइकी मानुष 5टा निकल के सभी मार दिले हुसिल मारले हम सब बागान कदमी गए तो साहब के हमने मेडिकल में जाली और हमनी के माइकी मानुष निकल के हमनी के दाव कटारी लेके आए हमनी गांव के मानुष के हमनी पूछो कि हमनी के गाली गुप्ता देते तो हम तो ऊपर मोटा ना कसूर कर हमनी के बागान में अत्याचार करते तो ओटा हमनी के मैनेजमेंट बोलते हमनी के बेरी में पेट में लात मारते बोल के बोलते तो गांव के माइकी निकल के हमनी का उल्टा मार पीट करे खोजते मैनेजर के मारते हां बेटा में दाव लगा दे कामदारी साहब के कुटे पिछू दिखे से मारे चाय बहन हाथ गिला में गोटाई तो माइकी मानुष बिफोर करे ना लगे ना
চাচু বাদে মায়েরে তো আমনিকে ওটা খাতে আমনিকে আইন মতো বিচার লাগি আর আমনিকে এরি করে অত্যাধিক পাতা চুরি হইলা আমনিকে হাজরা হইলা নি হইলা আমনি কি নষ্ট আছে আমি ঘর চালাতি আর জার্মাপাতি আমনি পুরা নাই পাইলা তো পাতা চড়া গেলে যায় না জায়গা আমনিকে কাট के 12টা চা গাছ কাট দিলে গুড়ি সেত না সব সাহস হয়ে গেলে তো হয়তো আমনি আইন মতো আমনি বিচার হইক লাগি বলকে আমি ন্যায় এরি করে আমি ইনসাফ লাগি বলকে আমি এরি করো কালি প্ৰায় 9:30 মান বজাতে দিন ভাগতে জীয়াই থকা চাহগছটো উচ্ছেদ মানে কাটিব লৈছিলে আৰু সেই কাটে ফলতে ইয়াৰ বাগিচাৰ সহকাৰী পৰিচালকে গৈ পালে আৰু গৈ পোৱাৰ পাছত দেখিলে যে চাহগছটো কাটিছে তেতিয়া কোৱাৰ লগে লগে তেখেতক মানে আকুল মনোভাৱেৰে তেখেতৰ মোবাইল কাঢ়ি লৈছে স্কুটিৰ চাবি কাঢ়ি লৈছে আৰু প্ৰাণে সৈতে মৰাৰ ভাবুকি তেখেতে প্ৰদান কৰিছে ৰজত দত্ত বুলি আমি গম পাইছোঁ আৰু তেখেতক মেনেজমেণ্টে আহি কিনে শ্ৰমিক ৰাইজক জনালে শ্ৰমিক ৰাইজে গৈ কিনে SMS তাত থানাত এটা এজাহাৰ দিছে আৰু এজাহাৰ মতে যি ধৰণৰ তেখেতক ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থাটো নোহোৱাৰ খাতিৰত আজি গোটেই চাহ শ্ৰমিক মানুহে আৰু আজি পুনৰবাৰ আমি দাবী জনাইছোঁ যে তেখেতক মানে আইনগতভাৱে শাস্তি দিবৰ কাৰণে ব্যৱস্থা কৰিব লাগে বুলি কৈছোঁ প্ৰশাসনে এতিয়া দুটা থানাৰ অচি আহিছে এটা ডিকম আউটপোষ্টৰ এটা IC আহিছে কিন্তু কোনো ধৰণৰ নিয়ন্ত্ৰণ কৰাৰ কোনো ব্যৱস্থা হোৱা নাই আৰু যি মানে দোষী ব্যক্তি থানাৰ পৰা অহা যোৱা কৰাৰ নিচিনা ব্যৱস্থা এটা হৈছে আমাৰ পৰিলক্ষিত হৈছে গতিকে আমি অতি শীঘ্ৰে তেখেতক কাৰ্য কৰি কিনে যি উচিত শাস্তি হ'ব লাগে সেই শাস্তিটো প্ৰদান কৰিবলৈ কাৰণে আমি জিলা প্ৰশাসনৰ লগতে দুটা অচি অহা তেখেতসকলক আমি এই প্ৰতিবাদী থলীৰ পৰা আহ্বান জনাইছোঁ অন্যথা আজি আমাৰ চাহ শ্ৰমিক ৰাইজক তেনেকুৱা প্ৰায় তেনেকুৱা বাগিচাবোৰতে তেনেকুৱা কাজিয়া ঝগড়া হয় কিন্তু আজি মেনেজমেণ্টে এটা শিক্ষিত ব্যক্তি তেখেতসকলে আক্ৰমণ কৰিছে আৰু কালি যে আমাৰ চাহ শ্ৰমিকৰ ওপৰত অত্যাচাৰ নকৰে সেইটো আমি ক'ব বিচাৰোঁ মানে আমি ভুলতে সেইটো মানে ভবা নাই কিন্তু কৰিবলৈ প্ৰায় তেনেকুৱা কয় আৰু চেলেঞ্জ মানে গালি গালাজ তেনেকুৱা হৈ থাকে কিন্তু সেইবোৰ কথা আমি তেনেধৰণৰ এই ঘটনাটো গোটেই মানে প্ৰশাসনে তদন্ত কৰি কিনে উচিত ব্যৱস্থা কৰিব লাগে আৰু উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি আজি এই প্ৰতিবাদীস্থলীৰ পৰা দাবী জনাইছোঁ নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন নাহৰকটীয়াৰ জয়পুৰত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা হয় দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰী দেওবাৰে নিশা জয়পুৰ আৰক্ষীয়ে অভিযান চলাই জয়পুৰ আৰক্ষী থানাৰ সমীপত গ্ৰেপ্তাৰ কৰে দুই ড্ৰাগছ সৰবৰাহকাৰীক ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা 11 গ্ৰাম নিষিদ্ধ ড্ৰাগছৰ লগতে নগদ ধন মোবাইল হেণ্ডছেট আদি জব্দ কৰিবলৈ সক্ষম হয় নাহৰকটীয়াৰ জয়পুৰত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা হয় দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰী দেওবাৰে নিশা জয়পুৰ আৰক্ষীয়ে অভিযান চলাই জয়পুৰ আৰক্ষী থানাৰ সমীপত গ্ৰেপ্তাৰ কৰে দুই ড্ৰাগছ সৰবৰাহকাৰী ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী হৈছে জয়পুৰ নগাঘাট অঞ্চলৰ দীপমইনা দাস আৰু ৰামপুকাৰ ৰায় আৰক্ষীয়ে দুই ড্ৰাগছ সৰবৰাহকাৰীৰ কবলৰ পৰা 100 গ্ৰাম নিষিদ্ধ ড্ৰাগছৰ লগতে নগদ ধন মোবাইল হেণ্ডছেট আদি জব্দ কৰিবলৈ সক্ষম হয় এক গোপন তথ্যৰ ভিত্তিত জয়পুৰ আৰক্ষীয়ে দেওবাৰে নিশা নাহৰকটীয়াৰ পৰা জয়পুৰলৈ দৈনিক ভাড়া মৰা এখন মাৰুতি ভেন বাহনত দুই সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহ কৰাৰ তথ্য লাভ কৰি বাহনখন অনুসৰণ কৰি আহি জয়পুৰ থানাৰ সমীপতে বাহনখনত যাত্ৰীৰূপে অহা দুই সৰবৰাহকাৰীক হাতে লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহৰ লগত জড়িত দীপমইনা দাসে উজনি অসমৰ বিভিন্ন স্থানৰ পৰা এই নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰি অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাত যোগান ধৰি আহিছিল আৰু ইয়াৰ পূৰ্বে কেইবাবাৰো অৰুণাচল আৰু অসম আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ বাবে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল মানে বহুদিন আগৰ পৰাই এটা খবৰ আমি পাই আছিলোঁ দীপমইনা দাস বুলি এজন ল'ৰা জয়পুৰ নগাঘাটৰে আগতেও তেখেতে ইতিমধ্যে 2023 অৰুণাচলতো এবাৰ তেখেতে ধৰা পৰিছে গতিকে তেখেতৰ আমি পিছা কৰি আছিলোঁ আজি এটা খবৰ পালোঁ যে তেখেতে সন্দেহযুক্ত ড্ৰাগছ লৈ আহি আছে গাড়ী এখন ভাড়া কৰি মানে ভাড়া গাড়ী এখন দুজন মানুহ ধৰা পৰিলে দীপমইনা দাস আমাৰ নগাঘাটৰ ঘৰ আৰু এজন ৰামপুকাৰ ৰায় এটা চব কেছ পোৱা গৈছে প্ৰায় 11 গ্ৰামমান তাত ওজন কৰা গ'ল তেওঁলোকে 11 গ্ৰাম পোৱা গৈছে 11 চলি আছে প্ৰচেছিংবিলাক হৈ আছে ক'ত ধৰিলে মানে আপোনাৰ ইনফৰমেশ্যনটো আমি হেৰাৰ পৰাই পাইছোঁ আমি নাহৰকটীয়াৰ পৰাই আহি আছিলে তাৰ পৰাই পাইছোঁ তাৰ এটা পিছা কৰি আনি আমি ইয়াতে ৰাখিছোঁ গাড়ীখন তাৰ পৰাই আমি পিছা কৰি আহিছোঁ নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন সোমবাৰে ডিব্ৰুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত তুলনামূলক নিবন্ধ চয়নিকা চাহ পোহৰৰ মালিতা নামৰ দুখনকৈ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ডিব্ৰুগড়ৰ বহু অনুষ্ঠানৰ বিষয়ববীয়াৰ লগতে ডিব্ৰুগড় সাহিত্য সভাৰ বিষয়ববীয়া সদস্যসহ ছাত্ৰ ছাত্ৰী শুভাকাংক্ষীসহ শতাধিক লোক উপস্থিত থাকে অসমীয়া জাতিৰ হাততেই আছে অসমীয়া ভাষাৰ ভৱিষ্যত
আজি অসমীয়া ভাষা ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে যদিও হয়তো আৰু কেইটামান দশকৰ পাছত অসমীয়া ভাষা অসমীয়া লিপি কেনেদৰে থাকিব বা সেয়া বুৰঞ্জীতহে লিপিবদ্ধ থাকিবই নেকি বুলি উদ্বেগ প্ৰকাশ কৰে বিশিষ্ট সাহিত্যিক ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ শশীকান্ত শইকীয়াই। ডিব্ৰুগড় সাহিত্য সভাৰ গ্ৰন্থ উন্মোচনী সভাত অংশগ্ৰহণ কৰি বিশিষ্ট লেখক ডক্টৰ শশীকান্ত শইকীয়াই লগতে কয় যে আজিৰ প্ৰজন্মই গ্ৰন্থ অধ্যয়ন নকৰে, আজিৰ প্ৰজন্মই বাতৰি কাকত অধ্যয়ন নকৰে। হাতত মোবাইল লৈ থাকে যদিও মোবাইলৰ নোটপেডত অসমীয়া ভাষাটোৰ পৰিৱৰ্তে ইংৰাজী লিপিৰ জৰিয়তেহে লিখিবলৈ লৈছে বুলি কয়। যদি নিজৰ ভাষাটোক চৰ্চাই নকৰে, অধ্যয়ন নকৰে, তেন্তে নিজৰ ভাষাটো কেনেকৈ আগবাঢ়ি যাব? ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁই আধৰা তথা ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি বিশিষ্ট গল্পকাৰ জ্যোতি বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত ডিব্ৰুগড়ৰ সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা বিশিষ্ট লেখিকা, গীতিকাৰ তথা লামডিং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা আৰাধনা দত্তৰ তুলনামূলক নিবন্ধ চয়নিকা শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি ডক্টৰ শশীকান্ত শইকীয়াই এনেদৰে মন্তব্য কৰে। অন্যহাতে ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত শিক্ষাবিদ বিশিষ্ট লেখক গন্ধেশ্বৰ শইকীয়াৰ দ্বাৰা সম্পাদিত আৰাধনা দত্তৰ অভিনন্দন গ্ৰন্থ চাহ পোহৰৰ মালিতা শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, গীতিকাৰ, কবি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ লক্ষ্মীনাথ বেজবৰুৱা আসনৰ প্ৰাক্তন মুৰব্বী প্ৰাধ্যাপিকা সাহিত্যাচাৰ্য কৰবী ডেকা হাজৰিকাই উন্মোচন কৰি কয় যে এগৰাকী বলিষ্ঠ লেখিকা আৰাধনা দত্তৰ সাহিত্যৰ ক্ষেত্ৰত সদায় এটা চিনাকি নাম বুলি উল্লেখ কৰি ভৱিষ্যতে আৰু ন সৃষ্টি কৰিব পাৰিব বুলি উল্লেখ কৰে। ডিব্ৰুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অৱস্থিত হোৱা গ্ৰন্থ উন্মোচনী সভাত বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ ডিব্ৰুগড়ৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বিশিষ্ট চিকিৎসক ডাক্তৰ শান্তনু লহকৰে। ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি জ্যোতি বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট সাহিত্যিক ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডক্টৰ ভাৰতী দত্তই ডিব্ৰুগড় সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা তুলনামূলক নিবন্ধ চয়নিকা শীৰ্ষক গ্ৰন্থখনৰ বিষয়ে বক্তব্য প্ৰদান কৰে। ডিব্ৰুগড় সাহিত্য সভাৰ উপসভাপতি শিক্ষক যাদৱ গগৈয়ে আদৰণি ভাষণ আগবঢ়োৱা সভাত ডিব্ৰুগড়ৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট লেখক দুৰ্লভ চেতিয়াই লেখিকা আৰাধনা দত্তৰ সাহিত্য কৃতিৰ বক্তব্য প্ৰদান কৰে। গ্ৰন্থ উন্মোচনী সভাতে লেখিকা আৰাধনা দত্তক ডিব্ৰুগড় সাহিত্য সভাৰ তৰফৰ পৰা অংগবস্ত্ৰ আৰু প্ৰশস্তি পত্ৰৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ডিব্ৰুগড়ৰ বহু অনুষ্ঠানৰ বিষয়ববীয়াৰ লগতে ডিব্ৰুগড় সাহিত্য সভাৰ বিষয়ববীয়া সদস্যসহ ছাত্ৰ ছাত্ৰী, শুভাকাংক্ষীসহ শতাধিক লোক উপস্থিত থাকে। চাহ পোহৰৰ মালিতা তাত মোৰ শুভাকাংক্ষীসকলে কিছু মোৰ ব্যক্তিত্ব আৰু কৃতিৰ বিষয়ে লিখিছে আৰু তাত মোৰ কিছু নিৰ্বাচিত ৰচনাও আছে আৰু তাৰ উপৰি মোৰ যিবিলাক কিতাপ পত্ৰৰ পৰ্যালোচনা হৈছে সেই পৰ্যালোচনাসমূহো তাত অন্তৰ্ভুক্ত হৈছে আৰু মই যোৱা কিছু বছৰ ধৰি এই তুলনামূলক বিষয়ৰ ওপৰত কিছু প্ৰবন্ধ পাতি ৰচনা কৰি আছিলোঁ। সেই তাৰে কিছু নিৰ্বাচিত ৰচনা প্ৰায় 12খনমান ৰচনা সংকলিত হৈছে এই তুলনামূলক নিবন্ধ চয়ন নামৰ গ্ৰন্থখনি। আমাৰ শ্ৰদ্ধাৰ আৰাধনা দত্ত বাইদেৱে আজি দুখনকৈ গ্ৰন্থ প্ৰকাশ কৰে, তুলনামূলক নিবন্ধ চয়নিকা আৰু চাহ পোহৰ মালিতা নামৰ তেওঁ এখন অভিনন্দন গ্ৰন্থ প্ৰকাশ পায়। মই আৰাধনা বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আজি কেইবাটা দশক ধৰি সাহিত্য চৰ্চা কৰি আহিছে। তেওঁ শিশু সাহিত্যৰ পৰা গীত, নৃত্য ইত্যাদি বিভিন্ন গ্ৰন্থ লিখি আহিছে। এটা সাহিত্য চৰ্চা কৰি আমাৰ অসমীয়া সমাজক উজ্জীৱিত কৰি আহিছে। আমি এটা কথাই অনুভৱ কৰোঁ যে যেনেকৈ আমাক জীয়াই থাকিবৰ কাৰণে চাহৰ প্ৰয়োজন, ঠিক তেনেকৈ আমাক জীয়াই ৰাখিবৰ কাৰণে বুদ্ধিদীপ্তভাৱে বা বৌদ্ধিক চিন্তা চৰ্চা জীয়াই ৰাখিবৰ কাৰণে আমাক জ্ঞান লাগিব, অভিজ্ঞতা লাগিব, শিক্ষা লাগিব আৰু সেইখিনি সদায় একো একোখন গ্ৰন্থ প্ৰদান কৰে। গতিকে গ্ৰন্থৰ যোগেদি আমি সমাজখনক উজ্জীৱিত কৰিব পাৰোঁ। আৰাধনা দত্ত বাইদেৱে গ্ৰন্থৰ সৃষ্টি কৰি সমাজখনক এটা নতুন দিশে লৈ যাবৰ চেষ্টা কৰিছে। এটা কথা সদায় আমি জানো যে লেখক সাহিত্যিকসকলে সমাজখন শুদ্ধ কৰিব বিচাৰে, সমাজখনক সংস্কাৰ কৰিব বিচাৰে, সমাজখনক সঠিক বাটেৰে লৈ যাব বিচাৰে। তেনেকুৱা চিন্তা, দৰ্শন, ভাৱনা এই দুয়োখন গ্ৰন্থতে আমি দেখিবলৈ পাইছোঁ। আৰাধনা দত্ত বাইদেউৰ যি সৃষ্টিশীলতা, সেই সৃষ্টিশীলতা অব্যাহত থাকক। আৰাধনা দত্ত বাইদেউৰ এই সৃষ্টিশীলতা যেন কেতিয়াও স্তব্ধ হৈ নাযায়, তাকে কামনা কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা ইমৰান আলীৰ ৰিপৰ্ট, AN টেলিভিজন। এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিজন।
বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। দেওবাৰে অসম যুৱ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ বাৰ্ষিক অধিৱেশন তথা প্ৰতিনিধি সভাখন অসম গণ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছে। সভাত কংগ্ৰেছ আৰু জাতীয় পৰিষদ দলৰ অৰ্ধশতাধিক যুৱ সতীৰ্থ আৰু মহিলাই অগপ দলৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে। দেওবাৰে অসম যুৱ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ বাৰ্ষিক অধিৱেশন তথা প্ৰতিনিধি সভাখন অসম গণ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। ডিব্ৰুগড় জিলাত যুৱ পৰিষদক শক্তিশালী কৰাৰ স্বাৰ্থত ডিব্ৰুগড়ৰ আটাইকেইটা সমষ্টিকে সামৰি 6টা সমষ্টিৰ প্ৰতিনিধিৰ পৰা কুকিল ৰঞ্জন ফুকনক সভাপতি, পৰাগ দিহিঙীয়া আৰু ইমদাদুৰ ৰহমানক সম্পাদক হিচাপে লৈ এখন শক্তিশালী পূৰ্ণাংগ সমিতি গঠন কৰা হয়। এই সভাত কংগ্ৰেছ আৰু জাতীয় পৰিষদ দলৰ অৰ্ধশতাধিক যুৱ সতীৰ্থ আৰু মহিলাই অগপ দলৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে। এই সমিতিখনে অনাগত সময়ৰ লগতে 26ৰ বিধানসভা নিৰ্বাচনত যুৱ শক্তিক সংগঠিত কৰি উল্লেখযোগ্য ভূমিকা পালন কৰাৰ লগতে অগপ দলটোক আগুৱাই লৈ যোৱাত বিশেষ অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰে। 2026 বিধানসভা নিৰ্বাচন আৰু 2026 বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি আমাৰ ডিব্ৰুগড় জিলা সমিতিখন আজি পূৰ্ণাংগৰূপে অধিৱেশন ইয়াত অনুষ্ঠিত হৈছে আৰু ইয়াত আজি পূৰ্ণাংগৰূপে এখন কমিটি গঠন হ'ব। এই কমিটিখনে অনাগত দিনত ডিব্ৰুগড় জিলাখনত আমাৰ যি 6টা সমষ্টি ইয়াত আছে, এই 6টা সমষ্টিত আমাৰ যুৱ সংগঠনটো শক্তিশালী কৰি ল'বৰ কাৰণে আমি এটা প্ৰস্তাৱ ইয়াত লোৱা হৈছে। যিহেতু নেকি এই জিলাখনত আমাৰ কেৱল মাত্ৰ এটা সমষ্টি আমাৰ বিধায়ক আছে, অনাগত দিনত এই সমষ্টিটো কেনেকৈ শক্তিশালী কৰি আমি আৰু জনপ্ৰতিনিধি ইয়াৰ পৰা পঠিয়াব পাৰোঁ, সেইটোৱে হ'ব আমাৰ মূল লক্ষ্য। আৰু এটা কথা, আজি যিখন কমিটি ইয়াত গঠন হ'ব, এই কমিটিখনকে পূৰ্ণাংগৰূপে দায়িত্ব দিয়া হৈছে যে আটাইকেইটা সমষ্টি সুন্দৰভাৱে গঠন কৰি যাতে 26ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আমি প্ৰস্তুত হওঁ। আপোনালোক সকলোৱে জানে যে যুৱ পৰিষদ হ'ল দলটোৰ মূল শক্তি আৰু আজিৰ দিনত যুৱ প্ৰজন্মই এটা মূল ভূমিকা পালন কৰে চৰকাৰ গঠন ক্ষেত্ৰত। গতিকে আজি ইয়াত আটাইকেইটা সমষ্টিৰ যিসকল আমাৰ প্ৰতিনিধি আহিছে, প্ৰতিনিধিসকলে এতিয়া প্ৰতিনিধি সভা চলিও আছে। গতিকে প্ৰতিনিধি সভাই যাকে সভাপতিৰ ৰূপে প্ৰস্তাৱ কৰিব, আমি তেওঁকে সভাপতি হিচাপে আমি পাতিম জিলাখনত। আৰু অনাগত দিনত ডিব্ৰুগড় এই জিলাখনত আমি আমাৰ যি গৌৰৱ, হেৰুৱা যি গৰিমা, সেই গৰিমা ঘূৰাই আনিবৰ কাৰণে আমাৰ যুৱ পৰিষদৰ চেষ্টা অব্যাহত। উক্ত সভাত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ উপসভাপতি পুতুল সোণোৱাল, সাধাৰণ সম্পাদক সুনীল ৰাজকোঁৱৰ, জিলা আৰু বিধান পৰিষদৰ সভাপতি, সম্পাদক আৰু বিষয়ববীয়াসকল, মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা চাইৰা লস্কৰ, সতীৰ্থ প্ৰকাশনিক সাধাৰণ সম্পাদক অনিৰুদ্ধ দত্ত, নৰেশ বৰা, সম্পাদক ৰাহুল দত্ত, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰুদ্ৰ গগৈ, ডিব্ৰুগড় জিলা যুৱ পৰিষদৰ অন্তৰ্গত আটাইকেইটা বিধান পৰিষদৰ সভাপতি, সম্পাদক আৰু প্ৰতিনিধিসকল। অসম গণ পৰিষদৰ কেইবাটাও ভাতৃ সংগঠনৰ ভিতৰত যুৱ পৰিষদো এটা অন্যতম আমাৰ ভাতৃ সংগঠন আৰু মই নিজে অসম গণ পৰিষদৰ এই ভাতৃ সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ দায়িত্ব লৈ আহিছোঁ। গতিকে আমাৰ জিলাখনত আমি কিছু যুৱ পৰিষদটো শক্তিশালী কৰাৰ স্বাৰ্থত পুনৰ এখন আজি বছৰেকীয়া অধিৱেশন পতা হৈছে আৰু সম্পূৰ্ণভাৱে তেওঁলোকক শক্তিশালী ৰূপত আমি প্ৰতিখন সমষ্টিৰ বা 6টা সমষ্টিৰ প্ৰতিনিধিত্ব কৰা হৈছে আৰু এখন পূৰ্ণাংগ আজি সমিতি হ'ব অসম গণ পৰিষদৰ যুৱ পৰিষদৰ ভাতৃ সংগঠন। আৰু মোৰ বিশ্বাস আছে যে এইখন এখন শক্তিশালী হ'ব আৰু তেওঁলোকক বিশেষকৈ আমি জানে এতিয়া ৰাজনৈতিক দলৰ এটা যুৱ সংগঠন হিচাপে তেওঁলোকক বহুত গুৰুত্ব আহিব। আগন্তুক বিধানসভাৰ যি নিৰ্বাচন হ'ব, এই বিধানসভাৰ নিৰ্বাচনৰ কাৰণে এই যুৱ পৰিষদে নিজক শক্তিশালী কৰিব, দলটোক শক্তিশালী কৰিব। লগতে আমাৰ বিভিন্ন সংগঠন, অকল যুৱ পৰিষদে বুলি নহয়, আপোনালোকে খুব কম সময় দেখিব, আপোনালোকে ৰাজহুৱাভাৱে পৰিস্ফুট হ'ব যে আমাৰ বহু উইংছ আছে। প্ৰতিটো ভাতৃ সংগঠনে সুন্দৰভাৱে সাংগঠনিক দিশত আগবাঢ়ি যাব আৰু অসম গণ পৰিষদেও এইবাৰ আপোনাৰ ডিব্ৰুগড়ত অনন্য ৰূপত জাকত জিলিকা হৈ উঠিব। ডিব্ৰুগড়ৰ পৰা ইমৰান আলীৰ ৰিপৰ্ট, AN টেলিভিজন।
যোৰহাট জিলাৰ টিয়ক জগদুৱাৰ কাকতি গাঁৱৰ ভাৰতীয় আন্দোলনৰ মুক্তি যুঁজাৰু ললিত চন্দ্ৰ বৰদলৈদেৱক মাননী পত্ৰ আৰু এখন চেলেং চাদৰেৰে সম্বৰ্ধনা জনোৱা হয়। ভাৰতীয় আন্দোলনৰ মুক্তি যুঁজাৰু ললিত চন্দ্ৰ বৰদলৈদেৱক সম্বৰ্ধনা জ্ঞাপন। যোৰহাট জিলাৰ টিয়ক জগদুৱাৰ কাকতি গাঁৱৰ ভাৰতীয় আন্দোলনৰ মুক্তি যুঁজাৰু ললিত চন্দ্ৰ বৰদলৈদেৱক সম্বৰ্ধনা জনোৱা হয়। ললিত চন্দ্ৰ বৰদলৈদেৱক সন্মান জনাই যোৰহাট জিলাৰ মুক্তি যুঁজাৰু কাৰ্যালয়ৰ উপসভাপতি ডক্টৰ প্ৰমোদ চন্দ্ৰ নেওগ, ধীৰেন কুমাৰ নেওগ সম্পাদক, প্ৰণৱ দলে, মুনীন্দ্ৰ দত্ত কাৰ্যালয় সম্পাদক বেদান্ত দত্ত সদস্য উপস্থিত থাকে। উক্ত সভাত প্ৰয়াত মুক্তিযোদ্ধা প্ৰফুল্ল কাকতিদেৱৰ সহধৰ্মিনী উপস্থিত থাকে। ললিত চন্দ্ৰ বৰদলৈদেৱক সম্বৰ্ধনা পত্ৰ আৰু এখনি চেলেং চাদৰ প্ৰদান কৰা হয়। ব্যুৰ' ৰিপৰ্ট AN টেলিভিছন। বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা তথা গীতিকাৰ হেমন্ত দত্ত আৰু নাই। সোমবাৰে দুপৰীয়া প্ৰায় 11:30 গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হৃদৰোগৰ চিকিৎসাধীন অৱস্থাত 82 বছৰ বয়সত ইহলীলা ত্যাগ কৰে। এগৰাকী সাংস্কৃতিক মহানুভৱৰ পবিত্ৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন AN টেলিভিছনৰ। বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা তথা গীতিকাৰ হেমন্ত দত্ত আৰু নাই। আজি সোমবাৰে দুপৰীয়া প্ৰায় 11:30 গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হৃদৰোগৰ চিকিৎসাধীন অৱস্থাত 82 বছৰ বয়সত ইহলীলা ত্যাগ কৰে। অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ উত্তৰণৰ বাবে আজীৱন কাম কৰাৰ লগতে বিশেষকৈ নাট্য শিল্পৰ সাধনাৰে জড়িত হৈ 1941 চনৰ দৰং জিলাৰ খাৰুপেটীয়াত জন্ম লাভ কৰা এইগৰাকী প্ৰতিতযশা নাট্যপ্ৰাণ হেমন্ত দত্তই 100ৰো অধিক নাট আৰু 500ৰো অধিক গীত ৰচনা কৰি থৈ গৈছে। গীতসমূহৰ ভিতৰত মই যি বাটেৰে ওলালো আজি, এই আকাশ বৰ বিশাল আদি গীত বহুলভাৱে জনপ্ৰিয় হয়। জয়ন্ত হাজৰিকা, জুবিন গাৰ্গ, চাৰু গোহাঁইকে আদি কৰি বহু জনপ্ৰিয় শিল্পীয়ে তেওঁ ৰচনা কৰা গীতত কণ্ঠদান কৰাৰ লগতে তেওঁ সাদৰী, সোণমইনা, বহাগৰ দুপৰীয়া, এই মৰম তোমাৰ বাবে, হিয়া দিয়া নিয়া, নায়ক আদি চলচ্চিত্ৰৰ বাবে গীত ৰচনা কৰিছিল। এইগৰাকী সাংস্কৃতিক মহানুভৱৰ পবিত্ৰ স্মৃতিত AN টেলিভিছনৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিছন। বৰবৰুৱাৰ নৃশংস হত্যাৰ বলি হোৱা উত্তম গগৈৰ কণমানি পুত্ৰৰ উপজাতিন নিজ গৃহতেই পালন কৰিলে বৰবৰুৱাৰ লাহন গাঁওবাসীয়ে। 12 বছৰত ভৰি দিয়া তানিছৰ জন্মদিনটোত পিতৃ মাতৃ তথা পৰিয়ালৰ লোক কাষত নাই যদিও এটা কেক কাটি জন্মদিন উদযাপন কৰিলে 12 বছৰীয়া তানিছৰ। বৰবৰুৱাৰ নৃশংস হত্যাৰ বলি হোৱা উত্তম গগৈৰ কণমানি পুত্ৰৰ উপজাতি নিজ গৃহতেই পালন কৰিলে বৰবৰুৱাৰ লাহন গাঁওবাসীয়ে। 12 বছৰত ভৰি দিয়া তানিছৰ জন্মদিনটোত পিতৃ মাতৃ তথা পৰিয়ালৰ লোক কাষত নাই যদিও জন্মদিনটোৰ কাষত আছে বৰবৰুৱা লাহন গাঁওবাসী। তানিছৰ মাতৃ আৰু বাইক বৰ্তমান ন্যায়িক জিম্মাত। পিতৃ আৰু মাতৃৰ কাষত নাই যদিও তানিছৰ এই অভাৱ অনুভৱ কৰিবলৈ নিদিলে গাঁওবাসীয়ে। এটা কেক কাটি জন্মদিন উদযাপন কৰিলে 12 বছৰীয়া তানিছৰ। আজি তানিছৰ জন্মদিন। মাক দেউতাকৰ যি ঘটনাৰ পৰিণতিত আজি ঘৰখন সম্পূৰ্ণ উকা হৈ পৰিলে, সেই সূত্ৰে আমি গাঁওবাসী সকলো একত্ৰিত হৈ, তেওঁলোকৰ পৰিয়ালবৰ্গ একত্ৰিত হৈ আজি আমি তানিছৰ বাৰ্থডেটো সাধাৰণভাৱে কিন্তু তাৰ মনত আনন্দ দিবৰ কাৰণে আমি কিছু প্ৰয়াস কৰিছোঁ। নাজানো ই সুখী হৈছে নাই, তথাপিও আমি চেষ্টা কৰিছোঁ, ই সুখী হৈছে বুলিয়ে ভাবিছোঁ। এয়াই আমাৰ ওচৰত কামনা, কাৰণ মাক দেউতাকৰ দুখখিনি যেন তাৰ মনত নাথাকে। আমাৰ বৰবৰুৱা লাহন গাঁৱত আজি কিছুদিনৰ আগতে যোৱা 25 তাৰিখে যিটো হত্যাকাণ্ড সংঘটিত হ'ল, সেই হত্যাকাণ্ডটো সংঘটিত হোৱা ঘৰখন এইখনেই হয়। আৰু এই হত্যাকাণ্ডটোৰ মানে পৰিণতিত যিসকল এতিয়া পুলিচ কাষ্টডিত আছে, তেখেতসকলে পুলিচৰ হেৰিয়ত তেখেতসকলৰ ওপৰত হেৰি চলি আছে। আৰু কিন্তু আটাইতকৈ পৰিতাপৰ বিষয় এইটোৱেই যে তেখেতৰ এই ঘৰখনত যিজন ব্যক্তি ঘৰখনৰ মুৰব্বী হয়তো তেখেত মৃত্যু হ'ল। আৰু ঘৰখনত তেখেতৰ পত্নী আৰু তেখেতৰ তাৰ কাৰণে দায়ী দোষী সাব্যস্ত তেখেতসকলে নিজ মুখে স্বীকাৰ কৰাৰ কাৰণে আজি তেখেতসকলে পুলিচ কাষ্টডিত আছে। কিন্তু আজি সেই ঘৰখনত একমাত্ৰ এটা প্ৰাণী, মানে আমাৰ একমাত্ৰ সন্তান, তেখেতসকলৰ একমাত্ৰ পুত্ৰ এই ঘৰখনত অকলশৰীয়া হৈ থাকি গ'ল। তানিছৰ জন্মদিন 12 বছৰ সম্পূৰ্ণ হৈছে, কিন্তু বহুত দুখ লাগিছে বাৰু এনেকৈ পাতিবলৈ পায়। ঘৰখনত কোনো নাই, আমি পৰিয়াল আৰু গাঁওবাসীয়ে মিলি, চুবুৰীয়া সকলোৱে মিলি তাক অলপ শান্তি দিওঁ বুলি অকণমান মানে আগবঢ়াইছোঁ বাৰ্থডে হিচাপে। হেপী বাৰ্থডে তানিছ। আজি দেউতাক থকা হ'লে হয়তো ইয়াতকৈ ডাঙৰকৈ পাতিলে হ'লে, আমি এতিয়া এই গাঁৱৰ ৰাইজে মিলি এই কণীকে কৰিছোঁ। কিন্তু আজি হঠাতে এটা কথা গম পালোঁ, আজি তেখেতসকলৰ ঘৰত
বিশেষ এটা অনুষ্ঠান দেউতাকৰ অনুষ্ঠান আছিলে এই পোনাপন্তি যিটো পোনাপন্তি আছে মোক বাইদেউৰ হতুৱাই মই গম পালোঁ যে কি তেখেতৰ আজি জন্মদিন কেনেকুৱা অনুভৱ হয় যে নেকি পিতৃয়ে বা মাক হয়তো যদি থাকিলেহেঁতেন সেই কুলাংগাৰ গৰাকীৰ কথা মই ক'বলৈ বিচৰা নাই কিন্তু যদি পিতৃ থাকিলেহেঁতেন নিশ্চয়কৈ তেখেতৰ জন্মদিনটো খুব সুন্দৰভাৱে উপভোগ পাতিলেহেঁতেন গাঁওবাসীক নিশ্চয়কৈ খুব সুন্দৰভাৱে আহি কিনে নিমন্ত্ৰণ জনাই কিনে খুব সুন্দৰভাৱে পালন কৰিলেহেঁতেন। ডিব্ৰুগড়ৰ পৰা সুবোধ পাছৱানৰ ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময়টি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। নগাঁও বৰঘাট বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ বহু সময় গাড়ীৰ ভিতৰতে সংকটজনক অৱস্থাত আবদ্ধ আছিল 407 গাড়ীখনৰ চালকজন। স্থানীয় ৰাইজে বহু চেষ্টা কৰি মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে চালকজনক। নগাঁও বৰঘাট বাইপাছত ভয়ংকৰ দুৰ্ঘটনা। পথৰ কাষত ৰখাই থোৱা এখন বাহনত পচন্দ খোলা আন এখন বাহনৰ। দুৰ্ঘটনাত পতিত হৈ বহু সময় গাড়ীৰ ভিতৰতে সংকটজনক অৱস্থাত আবদ্ধ আছিল 407 গাড়ীখনৰ চালকজন। পিছত স্থানীয় ৰাইজে বহু চেষ্টা কৰি মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে চালকজনক। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আগন্তুক 88 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰঙিয়া সমজিলা প্ৰশাসন আৰু ৰঙিয়া পৌৰসভাৰ সৌজন্যত 35তম বৰ্ষৰ 264 সংখ্যক মা অনুষ্ঠান নামেৰে সজাগতা সভা তথা সেৱা অনুষ্ঠান আয়োজন কৰা হয়। ৰঙিয়াত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি মা অনুষ্ঠান। আগন্তুক 88 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰঙিয়া সমজিলা প্ৰশাসন আৰু ৰঙিয়া পৌৰসভাৰ সৌজন্যত 35তম বৰ্ষৰ 264 সংখ্যক মা অনুষ্ঠান নামেৰে সজাগতা সভা তথা সেৱা অনুষ্ঠান আয়োজন কৰা হয়। ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত লখিমপুৰস্থিত মেছাৰ জি বৰদলৈ এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী বৰদলৈৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এই অনুষ্ঠানত মাহীন ঘৰ নহওক ঘৰহীন মা নহওক শীৰ্ষক শ্লোগানেৰে বৰদলৈয়ে তেখেতৰ মাতৃয়ে জীৱনকালত লাভ কৰা দৰিদ্ৰতা আৰু যন্ত্ৰণাদায়ক সময়তো কিদৰে সন্তানৰ প্ৰতি দায়িত্ব পালন কৰিছিল তাৰ বিষয়ে ভাষণ দি সকলোকে আৱেগিক কৰি তোলাৰ উপৰিও মাতৃসকলৰ প্ৰতি সদায় অনুগত্য তেওঁলোকৰ যতন আদৰ ল'বলৈ আহ্বান জনায়। ইয়াৰ পাছতেই অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা বিশিষ্ট লেখক ময়ূৰ বৰাই তেখেতৰ ভাষণত অনুষ্ঠানটোৰ পৃষ্ঠপোষক গোবিন্দ বৰদলৈ ভূয়সী প্ৰশংসা কৰাৰ লগতে উপস্থিত আটাইকে মাতৃৰ প্ৰতি শ্ৰদ্ধাশীল হ'বলৈ আহ্বান জনায়। স্থানীয় বিধায়ক ভৱেশ কলিতাই তেখেতৰ ভাষণত আজিকালি নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত ৰখাটো ফেশ্বনত পৰিণত হৈছে। কেৱল বিহু পাতি সভাপতি সম্পাদক হৈ ডাঙৰ ডাঙৰ বেজ পৰিধান কৰি বিহুৰ দিনা নিজৰ মাকক সেৱাতি ল'বলৈ পাহৰে আজিৰ ডেকাই। কেৱল জয়াই অসম বুলিয়েই নহ'ব, অসমীয়া সংস্কৃতিত মাক দেউতাকক সন্মান কৰাটো পৰম্পৰা। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা প্ৰদৰ্শিত শাস্ত্ৰীয় নৃত্য গীত মাতৰ অনুষ্ঠানে উপস্থিত আটাইৰে মনমুগ্ধ কৰে। ৰঙিয়া সমজিলা আয়ুক্ত দেৱাশিষ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে স্থানীয় বিধায়ক ভৱেশ কলিতা, ৰঙিয়াৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ, উপ পৌৰপতি বিদ্যুৎ ডেকা, ৰঙিয়া সমজিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়ববীয়া, ৰঙিয়া অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল আৰু বিভিন্ন বিদ্যালয়ৰ পৰা অহা শতাধিক ছাত্ৰ ছাত্ৰী।
উল্লেখ্য অনুষ্ঠানৰ আৰম্ভণিতে ৰঙিয়াৰ প্ৰগতি সংঘৰ বাকৰিত 102গৰাকী মাতৃক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত এক শোভাযাত্ৰা কৰি ৰঙিয়াৰ বীৰদত্ত ভৱনলৈ অহাৰ লগতে একোটাকৈ উপহাৰৰ টোপোলা প্ৰদান কৰে। মাতৃৰ প্ৰতি যি দায়বদ্ধতা, মাতৃৰ প্ৰতি যি শ্ৰদ্ধা, মাতৃৰ প্ৰতি যিটো মৰম, এই বিষয়ে এখন সজাগতা সভাৰ লগতে তেখেতসকলক হেল্থ চেকআপ কাম কৰাৰ নিমিত্তে গোবিন্দ বৰদলৈ নামৰ এজন ব্যক্তি তেখেতো লখিমপুৰৰ পৰা ইয়াত আহিছে। প্ৰতি বছৰে প্ৰায় 3টা দশক মাৰ প্ৰতি যিটো আমাৰ শ্ৰদ্ধা ভক্তি নমন হ'ব লাগে এই বিষয়ে অনুগ্ৰহ দিয়াৰ নিমিত্তে প্ৰতি বছৰে তেখেতে স্বাধীনতা দিৱসৰ সংগতি ৰাখি এই অনুষ্ঠানভাগি আয়োজন কৰে আৰু এইবুলি তেখেতে ৰঙিয়াত কৰিছিল। এই ঐতিহ্যমণ্ডিত গৰিমামণ্ডিত হৰদত্ত বীৰদত্ত ভৱনত আমাৰ সমজিলা আয়ুক্ত দেৱাশিষ গোস্বামী ডাঙৰীয়াৰ সহযোগত, পৌৰসভাৰ সহযোগত আৰু আমি নিজেও অকণমান সহায় কৰি দিছোঁ যেন অনুষ্ঠানটো ভালদৰে হয়, কাৰণ ৰঙিয়াত হৈছে। মই তেখেতক প্ৰথমে ধন্যবাদ জনাইছোঁ। এনেকুৱা ব্যক্তি হাজাৰজন অসমত সৃষ্টি হওক, জন্ম পাওক সুযোগ্য সন্তান, আজি মাৰ মৰমৰ কথা বুজি পায়। আজি 35টা বছৰ, তাৰমানে 3টা দশকতকৈও অধিক কাল কৰিছে আৰু এই কামটো কৰাৰ মাজেৰে তেওঁ অসমীয়া একাংশ মানুহক সোঁৱৰাই দিছে যে পিতৃ মাতৃ আমাৰ জীৱনৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ। আজি নগৰত বসবাস কৰা একাংশ সফলতাৰ আকাশ চুমিব পৰা ল'ৰা ছোৱালীয়েও নিজৰ মাতৃক বা পিতৃক যি ধৰণৰ সন্মান যাচিব লাগে নকৰে। আমাৰ বহু ক্ষেত্ৰত নিজে পাৰিলেও বহু মানুহ কেতিয়াবা বৃদ্ধাশ্ৰমত দেখা বা বৃদ্ধাশ্ৰমত থাকিব লগা হোৱা যিটো অত্যন্ত দুখজনক কথা, সেই কথাটো আমি অসহায়ভাৱে লক্ষ্য কৰোঁ। তেনে মানুহক আচলতে এটা উচিত প্ৰত্যুত্তৰ দিবলৈ গোবিন্দ বৰদলৈয়ে তেওঁৰ জীৱনৰ ইমান প্ৰত্যাহ্বানৰ পিছতো তাৰ দ্বাৰা বিচলিত নহৈ তেওঁ নিজা আৰ্থিক সাহায্যৰে সৈতে 35টা বছৰ এই কামটো যে কৰি আছে, মই ভাবোঁ অসমীয়া সমাজৰ বাবে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা প্ৰেৰণা সঞ্চাৰী কথা। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। আজিৰ শেষৰটো বাতৰি। বলবম উৎসৱ অন্ত পৰাৰ পিছত নগাঁৱৰ বাবা পৰশুৰাম সমাজে দুদিনীয়াকৈ উদযাপন কৰি শাওণ মাহ উৎসৱৰ সামৰণি অনুষ্ঠান। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই শাওণ মাহৰ তাৎপৰ্য ব্যাখ্যা কৰে। বাবা পৰশুৰাম সমাজৰ শাওণ মাহ উৎসৱ। পবিত্ৰ শাওণ মাহত উদযাপন কৰা হয় বলবম উৎসৱ। বলবম উৎসৱ অন্ত পৰাৰ পিছত নগাঁৱৰ বাবা পৰশুৰাম সমাজে দুদিনীয়াকৈ উদযাপন কৰি শাওণ মাহ উৎসৱৰ সামৰণি অনুষ্ঠান। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই শাওণ মাহৰ তাৎপৰ্য ব্যাখ্যা কৰে। অনুষ্ঠানত সাংবাদিক কনক হাজৰিকা, মুনীন্দ্ৰ শইকীয়া, কৃষ্ণাশ্ৰম শিৱ মন্দিৰৰ সম্পাদক নৱ গোস্বামী, সমাজসেৱক নৰেন্দ্ৰ প্ৰসাদ চৌহান, পূজাৰী ৰাজীৱ উপাধ্যায় আদিয়ে অংশগ্ৰহণ কৰে। উৎসৱ উপলক্ষে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। যোৱা গুৰু পূৰ্ণিমাৰ পৰা আজি যোৱাকালি ৰাখি পূৰ্ণিমালৈকে আমাৰ এই একমহীয়া ব্ৰত থাকে। আজি এইটো অন্ত হ'ল, তাৰ কাৰণে আমি সকলো ভক্তপৰায়ণ ৰাইজৰ বা এই একমহীয়া কষ্ট বা পৰিশ্ৰমৰ এটা যিকেইটা পৰশুৰাম সমাজৰ সদস্য আছে তেওঁলোকৰ মনোৰঞ্জন আৰু এটা উৎসৱৰ কাৰণে ঝাৰখণ্ডৰ পৰা গৌতম ৰাথোৰ আৰু নগাঁও আঞ্চলিক প্ৰধান শিল্পী বিকি গুণক নিমন্ত্ৰণ কৰি আনিছোঁ আজিৰ এই মনোৰঞ্জনৰ কাৰণে, সকলো মনোৰঞ্জনৰ কাৰণে। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। অধিক বাতৰিৰ বাবে চাই থাকক AN টেলিভিছন। নমস্কাৰ।